গাইজ পৰহি মানে আমাৰ চাট ঢালাই হ'ব মানে এতিয়া আহি আছে মানে ডাম্পাৰ মানে খুব ডাঙৰ ডাঙৰ ডাম্পাৰ মানে পাথৰলৈ তো আপোনালোকে চাই থাকক মই যাত্ৰাটো আৰম্ভ কৰোঁ। তো গাইছ মই মানে ঘৰৰ পৰা ওলাই আহি মানে গাড়ীটোক দেখা পালোঁ মানে 12 চক্কাৰ গাড়ী কি 12 চক্কাৰ নহয় মানে 10 চক্কাৰ গাড়ী মানে খুব মজবুত ডাম্পাৰ তো তাতে পেলাব আৰু মানে বেগে মানে দি আছে মানে ড্ৰাইভাৰ মানে চিজেশ্যনটো লৈ আছে মানে ক'ত পেলাব নেপেলাব মানে জেগাটো মানে ক'ত ভাল হ'ব আৰু এইবিলাক মানে ড্ৰাইভাৰে চাই আছে। তো প্ৰথমে মানে ইয়াতে পেলাব এই যে ইয়াতে প্ৰথমে ইয়াতে তো গাইছ মেক্সিমাম ক'ব গ'লে ৰাস্তাত পূৰা মানুহ আৰু চতুৰ্ফালে গাড়ী ইফালেও গাড়ী মানে পূৰা হৰেণ মাৰি আছে মানে ড্ৰাইভাৰক মানে পূৰা গালি দি আছে যে জল্দি কৰা তো গাইছ পাথৰো দি মানে ৰাস্তা ব্লক হৈ গৈছে মানে গাড়ী কেনেকৈ যাব মানে এইটো মানে মই চিন্তা কৰি আছোঁ কি কৰিব লাগিব এতিয়াতো মোক বেলচা মাৰিব লাগিব। তো ভিডিঅ'টো চাই থাকক। তো গাইছ আজি মই 1.5 বছৰ পিছতহে বেলচা মাৰিলোঁ মানে বেলচা মাৰি আছোঁ মোৰ মানে হাতৰ কুৱেশ্যন হয় মানে কেনেকৈ মাৰিব লাগিব কেনেকৈ মাৰিব লাগিব এইটো মানে মই ভাবি আছোঁ কেনেকৈ মাৰিব লাগিব এতিয়া মাৰি আছোঁ মানে 3-4 বাৰ মাৰিলোঁ মাৰাৰ পিছত মানে অকণমান কষ্ট হ'ল মানে বহুত দিন পিছত মাৰিলোঁ মই মেক্সিমাম 2-2.5 বছৰ এতিয়া পিছতহে মাৰিলোঁ। তো গাইছ মই পূৰা ভাগৰ লাগি গৈছোঁ মানে গৰম লাগিছে এতিয়া তো গৰম লাগিলেতো উপায় নাই তো ৰাস্তাটো খালী কৰিবই লাগিব এইকাৰণে তুমি হেল'জনটো লগাই দিলোঁ। গাইজ 1-1.5 ঘণ্টা পুৰা বেলচা মাৰিলোঁ কোমৰ চমৰ চব কেইটাই বিষাই গৈছে আৰু গেঞ্জি চেঞ্জি চব পুৰা ভিজি গৈছে খামতে ইমান কামিছোঁ আজি মই বাচিম নে নাবাচিম মই ক'ব নোৱাৰোঁ এতিয়া মোক ফেন দিব লাগিব। বেলেগে কাম হ'লে ভালো নকৰিলোঁ হয় মোৰ নাম ল'ৰা ঠেলা তো গাইজ ফেন দিলোঁ এতিয়া অকণমান সুস্থ হওক। একবার বৃদ্ধা করছে পুরা জীবনটা মানে শেষ হয়ে গেছে মানে গেঞ্জিটো চোৱাচোন পুরা ঘামি গৈছে ডাইরেক্ট ভিজি দিছে কোনো কথা ডাইরেক্ট ভিজি গৈছে ফেনটো দিলোঁ কোনো মানে ভাল লাগি আছে মানে মুখ খুব এটা জ্বলি আছে আৰু মানে নতুন পাথৰ মানে কিটো আহিছে মুখ পুৰা চৰা মুখত। তো ভিডিঅ'টো এই পৰ্যন্ত।